ঈশ্বৰৰ প্ৰশংসা হওক। মই যোৰহাট কেন্দুগুৰি মণ্ডলীৰ দাসী। মোৰ এটা জীৱন্ত সাক্ষ্য আছিলে। মোৰ কঁকাল বিষ হৈ আছিলে, বহুত দিনৰ পৰা হৈ আছিলে। অকল এটা ছাইড বিষায় মোৰ। অলপ দিনৰ পৰা কঁকাল বিষৰ লগতে ওপৰত পিঠিত পুৰি থাকে, জ্বলা পোৰা কৰি থাকে। মই সদায় প্ৰাৰ্থনাৰ তেল লগাওঁ, তেনেকৈ চলি আছিলোঁ। আৰু সিদিনাখন পিতাইৰ কাৰণে লগুণ দিবলৈ পবিত্ৰ গৃহলৈ মাতিলে। তেতিয়া লগুণ দিব গ'লোঁ। লগুণ দি অহাৰ পাছত তাত লগুণ দি তাতেই আমাক আমলখি খাব দিছিলে। আমাক দেওবাৰ দিনা কাম কৰিব দিছিলে, কাম কৰি আমলখি খাব দিছিলে। আৰু দেওবাৰ দিনাই আমাৰ প্ৰাৰ্থনা শেষৰ পিছতো আমাক আমলখি খাবলৈ দিছিলে। আৰু যিখিনি ৰোগ থাকে এইখিনি আমলখি খালে ভাল হ'ব বুলি কৈছিলে। সেয়েহে তেনেকৈ আমলখি খালোঁ। খোৱাৰ পিছত ভাল পাই গ'লোঁ। এতিয়া মোৰ যিখিনি পিঠিৰ পোৰণটো ভাল হৈ গ'ল আৰু কঁকালৰ বিষটো অলপ অলপ আছে। ঈশ্বৰে যাতে এইখিনিও ভাল কৰি দিয়ে আৰু যি জানি নাজানি পাপ অপৰাধ কৰিছোঁ, পাপবোৰ যেন যাতে ক্ষমা কৰি দিয়ে প্ৰভু। পিতায়ো আগতো চাগে কিবা পাপ কৰিছোঁ, জানি নাজানি এইখিনিও যাতে অপৰাধ কৰিছোঁ, এইখিনিও যাতে ক্ষমা কৰি দিয়ে। আৰু মোৰ সাক্ষ্য আছিলে, মই এইখিনি পিছত আৰু যিটো মনত ভাবি থৈছোঁ এইখিনি সম্পূৰ্ণ হোৱাৰ পিছত দিম বুলি ভাবি থৈছোঁ। ইমানকে কৈ মোৰ সাক্ষ্য সামৰিছোঁ। আৰু সদায় যেন পিতাইৰ লগত আৰু ঈশ্বৰৰ লগত থাকিবলৈ যেন আশীৰ্বাদ কৰে আৰু শক্তি দিয়ে, জ্ঞান বুদ্ধি দিয়ে। সেয়েহে কোটি কোটিবাৰ ঈশ্বৰৰ ওপৰত প্ৰাৰ্থনা। প্ৰেইজ দ্য লৰ্ড। প্ৰেইজ দ্য লৰ্ড। সৃষ্টিকৰ্তা ঈশ্বৰলৈ কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। আমাৰ মহান গুৰুদেৱ আৰু গুৰুমালৈ কোটিপাত প্ৰণিপাত জনাইছোঁ। মই যোৰহাট কেন্দুগুৰি মণ্ডলীৰ পৰা কৈছোঁ। 15 তাৰিখে মই নামঘৰ গৈছিলোঁ। পিতাক লগ পালোঁ, সেৱা কৰিলোঁ। তাৰপিছত মাটিৰ কাম অকণমান কৰিলোঁ। আমলখিও দিছিলে, মই ফাষ্টিং থকাৰ কাৰণে মই বেগত ভৰাই থৈছিলোঁ। তাৰপিছত নামঘৰলৈ গ'লোঁ। পিতাই আশীৰ্বাদ কৰি দিয়া আমলখিটো এটাই মই অনুৰোধ কৰিছিলোঁ, ৰোগ ব্যাধি যিমান আছে সকলো সুস্থ পাম বুলি খাইছিলোঁ। ঠিক তেনেদৰে দুদিনৰ পাছত মোৰ এই চকু দুটাত মোৰ বাঢ়ি আছিলে কলেষ্ট্ৰল, সেইটো কমিলেগৈ এতিয়া বৰ্তমান। তাৰপিছত কেঁচুমৰীয়াটো মই এবাৰ আগত মোৰ ব্লিডিং হয়, সেইটো মই সাক্ষ্য দিছিলোঁ। এতিয়া মোৰ লেট্ৰিনটো অকণমান টান হয়, গতিকে আমলখিটো খাই মই সুস্থ পালোঁ। কোটি কোটিবাৰ ধন্যবাদ ঈশ্বৰ গুৰুপিতা। সেইটো সাক্ষ্য। আৰু মোৰ কঁকালৰ বিষ আছিলে, কঁকালৰ বিষটো মই সুস্থ পালোঁ। সেয়া মোৰ সাক্ষ্য আগবঢ়ালোঁ। পিতাই ধন্যবাদ জনাইছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড। সৰ্বপ্ৰথমে মই সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ দিছোঁ। পৰম শ্ৰদ্ধাৰ মহান গুৰুজনা গুৰুমালৈ সহস্ৰ কোটিবাৰ প্ৰণাম জনাইছোঁ। মই বোকাখাট মণ্ডলীৰ অনিমা দাসীয়ে কৈছোঁ। 15 তাৰিখে মই পবিত্ৰ গৃহলৈ গৈছিলোঁ। তাতে গুৰুপিতাই আমাক আমলখি খাবলৈ দিছিলে। সেই আমলখি খাই মোৰ বাওঁ হাতখনত বিষ এটা হৈ আছিলে, মই সম্পূৰ্ণকৈ ভাল পালোঁ। সেয়েহে মই প্ৰভু যীশুক ধন্যবাদ দিছোঁ আৰু গুৰুপিতা গুৰুমাচৰণত সেৱা জনাইছোঁ। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ প্ৰশংসা হওক। মোৰ নাম পম্পী ফুকন, মই পাটচাকু মণ্ডলী। সিদিনা পিতাই আমলখিত আশীৰ্বাদ দিয়াত মোৰ গেছৰ সমস্যা আছিল। ইয়াৰ পৰা মই বহুতো পৰিত্ৰাণ পালোঁ আৰু শৰীৰত যিমান ৰোগ আছে সেইখিনিও যাতে পিতাই আশীৰ্বাদ কৰে, সুস্থ হওঁ। এয়াই মোৰ সাক্ষ্য। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ প্ৰশংসা হওক। মই পাটচাকু মণ্ডলীৰ হয়। মোৰ নাম দিব্য সন্দিকৈ। মোৰ বহুত গেছৰ সমস্যা আছিলে। সিদিনা পিতাই দিয়া আমলখি এডোখৰ খাই মই এই গেছৰ সমস্যাৰ পৰা মই পৰিত্ৰাণ পালোঁ। এই মোৰ সাক্ষ্য। আৰু মোৰ ভৰি এখনো বিষ হৈ আছে। পিতাই যাতে আশীৰ্বাদ কৰে সুস্থ হ'বৰ কাৰণে, তাৰ কাৰণে মই প্ৰাৰ্থনা জনাইছোঁ। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ প্ৰশংসা হওক। ধন্যবাদ, ধন্যবাদ। পবিত্ৰ পবিত্ৰ সৰ্বশক্তিমান সেই আমাৰ সৰগত থকা দয়ালু মৰমেল পিতৃ ঈশ্বৰ, তোমাক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। পৰম শ্ৰদ্ধাৰ মহান গুৰুপিতা গুৰুমালৈ সেৱা আৰু শ্ৰদ্ধা ভক্তি জনাইছোঁ। প্ৰভু, মই এটি চুটিকৈ সাক্ষ্য দিবলৈ লৈছোঁ। মই পাটচাকু মণ্ডলীৰ পৰা কৈছোঁ। প্ৰভু, তুমি আশীৰ্বাদ কৰিবা। মোৰ নাম দীপ্তি কোঁৱৰ। মই 15 তাৰিখে যি পিতাইৰ কাৰণে দুদিনীয়া লঘোণ ব্ৰতত গৈছিলোঁ,
দেওবাৰ দিনা যি আমলখিত আশীৰ্বাদ আহিছিলে সেই আশীৰ্বাদত আমলখি খাই মোৰ কঁকালৰ বিষটো বহুত সুস্থ হৈছিলে। আগতে পেটি মাৰি আছিলোঁ, হাউলিব নোৱাৰিছিলোঁ। সেই আমলখি খোৱাৰ পাছত ঘৰলৈ আহি কঁকালৰ বিষটো বহুত পাতল পাইছিলোঁ আৰু গাত বহুত শক্তি পোৱা নিচিনা লাগিছিলে। এই সাক্ষ্যটি নিদিয়াৰ কাৰণে এই কঁকালৰ বিষটো আকৌ আৰম্ভ হ'বলৈ হৈছে। প্ৰভু, কিবা যদি ভুল ক্ৰুটি পাপ অপৰাধ কৰিছোঁ প্ৰভু, শতকোটিবাৰ ক্ষমা বিচাৰিছোঁ প্ৰভু, দয়া কৰিবা, কৃপা কৰিবা আৰু ঘৰখনৰ ওপৰতো ঈশ্বৰে আশীৰ্বাদ কৰিবা। এই প্ৰভু তোমাৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ। এই মোৰ সাক্ষ্য। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক ধন্যবাদ দিছোঁ। লগতে পিতাই মালৈ কোটি কোটিবাৰ ধন্যবাদ আৰু সেৱা জনাইছোঁ। মোৰ এটি জীৱন্ত সাক্ষ্য আছে। মোৰ নাম মিনতী চবৰ। মই ৰাংচালি মণ্ডলীৰ পৰা কৈছোঁ। যোৱা 2 দিন ধৰি মোৰ অলপ পেট বিষ হৈ আছিলে। যোৱা নিশা বেছি বিষ হোৱাত সেইদিনা পিতাই আশীৰ্বাদ কৰি দিয়া আমলখি 2টামান আছিলে। তাৰে পৰা এটা খাই অলপ বিষ নাইকিয়া হ'বলৈ ধৰিলে আৰু ৰাতিপুৱা সম্পূৰ্ণ সুস্থ হ'লোঁ। সেয়ে মোৰ জীৱন্ত সাক্ষ্য। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ প্ৰশংসা হওক। সৃষ্টিকৰ্তা প্ৰভু যীশুক ধন্যবাদ জনাইছোঁ আৰু মহান গুৰুজনাক শতকোটিবাৰ প্ৰণাম জনাইছোঁ। মই শিৱসাগৰৰ কৃষ্ণনগৰ মণ্ডলীৰ বিজুমণি গগৈয়ে সাক্ষ্য দিছোঁ। মহান গুৰুজনাই প্ৰেক্ষাগৃহৰ বিশ্ৰামবাৰৰ প্ৰাৰ্থনাত যি আমলখি আশীৰ্বাদ কৰি দিছিল, সেই আমলখি খাই মোৰ শৰীৰত এই বাওঁখিত যি বিষ আছিল, সেই বিষৰ পৰা সম্পূৰ্ণ মুক্ত হ'লোঁ আৰু বিভিন্ন সৰু সুৰা সমস্যা আছিলে শৰীৰটোত, সেই সকলো সমস্যাৰ পৰা মুক্ত হ'লোঁ। এই মই সাক্ষ্য দিলোঁ। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড।